নমস্কাৰ এএন টেলিভিছনৰ মিড ডে প্ৰাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই প্ৰস্তুতি বৰদলৈ। প্ৰথমে চাৱা হওক আজি বাতৰিৰ শিৰোনাম। নিৰ্বাচন বিধি উলংঘা কৰাৰ বাবে গৌৰৱ গগৈক মৰাণৰ অইল ইণ্ডিয়া অতিথিশালাৰ পৰা বাহিৰ চৰাইদেউ জিলা প্ৰশাসনৰ। লেখাপানী বন বিভাগৰ দ্বাৰা টিপাং সংৰক্ষিত বনাঞ্চলত 7টাকৈ অবৈধ সুলুংকুণ্ডৰ লগতে টিচি ট্ৰাক আৰু জেচিবি জব্দ। বাণীপুৰৰ মইনা পাৰিজাত প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এতিয়া বিতং বাতৰি। নিৰ্বাচন বিধি উলংঘা কৰাৰ বাবে মৰাণৰ অইল ইণ্ডিয়া লিমিটেডৰ অতিথিশালাৰ পৰা বাহিৰ কৰে গৌৰৱ গগৈক চৰাইদেউ জিলা প্ৰশাসনে। নিৰ্বাচন বিধি উলংঘা কৰাৰ বাবে মৰাণৰ অইল ইণ্ডিয়া লিমিটেডৰ অতিথিশালাৰ পৰা বাহিৰ কৰে গৌৰৱ গগৈক চৰাইদেউ জিলা প্ৰশাসনে। যোৱা দুদিন ধৰি যোৰহাট লোকসভা সমষ্টিৰ চৰাইদেউ জিলাৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে মৰাণৰ অইল ইণ্ডিয়া লিমিটেডৰ অতিথিশালাত বাহৰ পাতি আছিল। যোৱা নিশা চৰাইদেউ জিলা প্ৰশাসনে নিৰ্বাচন বিধি উলংঘা কাৰণ দেখুৱাই অতিথিশালাত প্ৰৱেশ নিষিদ্ধ কৰি তৎকালীনভাৱে নিশা 10 বজাত অতিথিশালাৰ কোঠা খালী কৰিবলৈ নিৰ্দেশ দিয়ে। ফলত সোণাৰীৰ কোনোবা এখন হোটেলত আশ্ৰয় লয় গৌৰৱ গগৈয়ে। উল্লেখ্য যে অতিথিশালাত কংগ্ৰেছ কৰ্মীসকলে নৈশ ভোজনৰ সামগ্ৰীৰ সৈতে নেতাগৰাকীক লগ ধৰিবলৈ কেইবাঘণ্টা অপেক্ষাৰ অন্তত হতাশ মনেৰে নিজ নিজ গৃহলৈ উভতি যায়। সেয়েহে গৌৰৱ গগৈ দিনে নিশাই আনুষ্ঠানিকভাৱে মাহমৰা বিধান সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ ঘৰে ঘৰে গৈ কংগ্ৰেছ দল ত্যাগ নকৰিবলৈ অনুৰোধ জনাই নিশা কটাবলৈ মৰাণৰ অইল ইণ্ডিয়া লিমিটেডৰ অতিথিশালাত বাহৰ পাতি আছিল। তেওঁলোকে ভয় খাইছিল যে কংগ্ৰেছ কৰ্মীসকল ভাৰতীয় জনতা পাৰ্টিলৈ গুচি যাব। গতিকে স্বাভাৱিকতে তেওঁলোকে হেঁচা দিয়াটো অস্বাভাৱিক নহয়। কিন্তু এটা কথা নিশ্চিত, মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্বাচন খেলিবলৈ কেতিয়া আহিছে? যেতিয়া নিৰ্বাচন ঘোষণা হৈছে। ইয়াৰ আগতেই 6 মাহৰ আগতেই যদি গৌৰৱ গগৈ ডাঙৰীয়াই দলৰ এই সংগঠনৰ বিষয়ববীয়াসকলৰ লগত যোগাযোগ কৰি দলত নিৰ্বাচন খেলাৰ কথা ক'লে হয়, নিশ্চিতভাৱে ভাল ফলাফল হ'ল হয়। আমি আত্মবিশ্বাসী আৰু আমাৰ মাহমৰা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়াই লিড ল'ব। ব্যুৰো ৰিপৰ্ট এএন টেলিভিছন। ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী অবৈধ সুলুংকুণ্ডা সহিতে এখন টিচি ট্ৰাক আৰু জেচিবি জব্দ কৰে আঞ্চলিক বন বিভাগে। লেখাপানী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত টিপং সংৰক্ষিত বনাঞ্চলৰ নিউ এণ্ট্ৰি নামৰ ঠাইৰ পৰা 7টাকৈ অবৈধ সুলুংকুণ্ডা সহিতে জব্দ টিচি ট্ৰাক আৰু জেচিবিখন। লেখাপানী বন বিভাগৰ এটা দলে যোৱা নিশা 7 বজাৰ পৰা বনাঞ্চলখনত অভিযান চলাই পুৱা প্ৰায় 2:30 অবৈধ কুণ্ডাকেইটাৰ লগতে বাহন কেইখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই দুৰ্কাৰ্যত জড়িত লোকসকল সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও বন বিভাগৰ দ্বাৰা বনাঞ্চলখনত অভিযান আৰু অধিক তীব্ৰতৰ কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে। বিগত কিছুদিন ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা অসমৰ তিৰাপ টিপং পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা কিছু সংখ্যক বনদস্যু প্ৰৱেশ কৰি বহু সংখ্যক মূল্যৱান হুলুং গছ কাটি সেই গছৰ কুণ্ডাৰসমূহ অৰুণাচলৰ বিভিন্ন প্লাইউড উদ্যোগলৈ প্ৰেৰণ কৰি আহিছে। সমগ্ৰ বিষয়টোৰ ওপৰত অসম চৰকাৰ আৰু বন বিভাগৰ দ্বাৰা কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হ'ব। আজি লেখাপানী আঞ্চলিক বন বিভাগৰ দ্বাৰা অবৈধ কুণ্ডা আপোনালোকে জব্দ কৰিছে, এইখিনি ক'ৰ পৰা কেনেকৈ? হয়, আমি বিশেষ সূত্ৰে খবৰ পালোঁ। আমি বহুত দিনৰ পৰা এই বিষয়ত আমি এই পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। যোৱাকালি সন্ধিয়া আমি প্ৰায় সন্ধিয়া 7টা বজাৰ পৰাই আমি এক অভিযান আৰম্ভ কৰিছোঁ। আমি বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আমি তাতে এক এম্বুছ কৰিছিলোঁ। এম্বুছৰ পাছতে আমি নিউ এণ্ট্ৰি এৰিয়া বুলি কয়, টিপং ৰিজাৰ্ভৰ নিউ এণ্ট্ৰি এৰিয়া, তাত আমি তেওঁলোকে প্ৰায় সন্ধিয়া ৰাতি 12টামান বজাৰ পৰা তেওঁলোকে এই কামখিনি কৰি আছে। আমি কৰি শেষ হ'বলৈ দিলোঁ, কিন্তু আমি দুৰ্ভাগ্যজনকভাৱে আমি এই ড্ৰাইভাৰকেইজনক আমি ধৰিবলৈ সন্ধিয়া আৰলৈ তেওঁলোক পলাই গ'ল। কিন্তু আমি এক সফলতা অৰ্জন কৰিছোঁ বুলি ক'ব লাগিব। আমি 7টা কুণ্ডা আৰু গাড়ীসহ জেচিবি আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। ব্যুৰো ৰিপৰ্ট এএন টেলিভিছন। বাণীপুৰৰ মইনা পাৰিজাত প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ তথা উষ্ম আদৰণি বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উক্ত সভাত জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, পৌৰ নিগম মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ, অসম পৰ্যটন উন্নয়নৰ নিগম অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু গেছ কোম্পানীৰ অধ্যক্ষ ইন্দ্ৰ গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা বাণীপুৰৰ মইনা পাৰিজাতৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাৰতবৰ্ষত 400ৰো অধিক আসন পাই তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি দাবী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত উন্নয়নৰ পৰিৱেশ সৃষ্টি হোৱা বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ৰ মইনা পাৰিজাতত উষ্ম আদৰণি বিজেপি লোকসভা প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় পূব পশ্চিম আৰু মধ্য মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত সভাত প্ৰায় 20 জনতকৈও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ যোগদান বিজেপিত ইফালে বিধায়ক প্ৰশান্ত ফুকনে বিহু গীত গাই আমোদ দিলে নিৰ্বাচনী সভাত উপস্থিত দৰ্শকক সভাত জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা গেছ কোম্পানীৰ অধ্যক্ষ ইন্দ্ৰ গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক খেলুৱৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে মই তেখেতসকলক স্বাগতম জনাইছোঁ আৰু এই যোগদানে এই কথাটো প্ৰমাণ কৰিব যে দেশ শক্তিশালী হৈছে খেলুৱৈ যেতিয়া আহিছে তাৰমানে মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশ শক্তিশালী হৈছে পৃথিৱীৰ বুকুত শক্তিশালী হৈছে এতিয়া উন্নত ৰাষ্ট্ৰবিলাকেও ভাৰতবৰ্ষৰ এই যিটো যাত্ৰা বিকাশ যাত্ৰাক দেখি যথেষ্ট চিন্তিত হৈছে গতিকে এইখন ভাৰতবৰ্ষ এতিয়া কোনো ৰাখিব নোৱাৰে আগন্তুক দিনত দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু আমাৰ বিকাশ যাত্ৰা ক্ষিপ্ৰ ৰূপ ধাৰণ কৰিব আৰু ভাৰতবৰ্ষৰ 140 কোটি জনগণে এই যাত্ৰাৰ অংশীদাৰ হ'ব আৰু ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক তেখেতসকলৰ শক্তি বৃদ্ধি হ'ব স্বাৱলম্বী হ'ব আৰু দেশ আত্মনিৰ্ভৰ ভাৰত হিচাপে নিজৰ পৰিচয় দাঙি দিবলৈ সক্ষম আমাৰ ভাৰতীয় জনতাৰ প্ৰতি আকৰ্ষিত হৈ নৰেন্দ্ৰ মোদীদেৱৰ প্ৰতি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সকলোৰে প্ৰতি আকৰ্ষিত হৈ আজি আমাৰ ইয়াত প্ৰায় 300তকৈ ওপৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক কমিটি খেলুৱৈ আৰু লগতে আমাৰ স্থানীয় খেলুৱৈসকলেও প্ৰায় জইন কৰিছে যাতে আমি আমাৰ দেশত যিহেতু নৰেন্দ্ৰ মোদীদেৱে যিখিনি কাম কৰিছে আপোনালোকে দেখিছেই লগতে অসমত যি হিমন্ত বিশ্ব শৰ্মাদেৱৰ যিখিনি কাম কৰিছে সেই সকলোৰ প্ৰতি আকৰ্ষিত হৈছে আৰু আমি আশা কৰিছোঁ আজি যেনেধৰণে যোগদান কাৰ্যসূচী হৈছে আগন্তুক দিনসমূহত আপোনালোকে দেখিব যে অসমৰ প্ৰত্যেকটা চুকে কোণে যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ সকলোৱে সহযোগ কৰিছে জইন কৰিছে আৰু জইন কৰিয়ে থাকিব ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি কেন্দ্ৰীয় চৰকাৰ মিত্ৰ দলৰ তাৰ প্ৰতি আস্থা আৰু বিশ্বাস তাৰ উপৰিও অসমৰ নয়নৰ মণি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতি মৰম আৰু বিশ্বাস জনাই আজি এই অঞ্চলৰ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাপ্ৰাপ্ত অসমৰ বাবে সুনাম কঢ়িয়াই অনা প্ৰবীণ নবীন খেলুৱৈসকলে আজি স্ব ইচ্ছাৰে তেওঁলোকে আজি যোগদান কৰিছে ভৱিষ্যতে খেল জগতখনৰ প্ৰতিও কিবা এটা নিশ্চয় আশা কৰি তেওঁলোক যোগদান কৰিছে বিশ্বাস ৰাখি সৰ্বানন্দ সোণোৱালৰ প্ৰতি গতিকে আমি সকলোকে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি সকলো আজি যোগদান কৰা প্ৰায় 3 শতাধিক আমাৰ ব্যক্তিয়ে যোগদান কৰিছে তেখেতসকলক আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ
বাতৰি মাজলৈ পুনৰ বহিৰাজ্যত সন্ধানহীন মৰিয়নী যুৱক মাছখোৱা মিস্ত্ৰী গাঁৱৰ নিবাসী চাৱানা ভূমিজ যোৱা 10 মাৰ্চ দেওবাৰে ঘৰৰ পৰা কৰ্মসংস্থাপনৰ বাবে তিনচুকীয়াৰ পৰা ৰেলেৰে চেন্নাই অভিমুখে ৰাওনা হোৱাৰ পিছৰে পৰা সন্ধানহীন যুৱকজন মৰিয়নী মাছখোৱা মিস্ত্ৰী গাঁৱৰ নিবাসী চাৱানা ভূমিজ উৰফে বিকি যোৱা 10 মাৰ্চ দেওবাৰে ঘৰৰ পৰা কৰ্মসংস্থাপনৰ বাবে তিনচুকীয়াৰ পৰা ৰেলেৰে চেন্নাই অভিমুখে ৰাওনা হৈছিল হঠাৎ সোমবাৰে নিশা পৰিয়ালৰ লোকক ফোনযোগে জনাই যে তেওঁ পুলিয়া ষ্টেচনত পানী খাবলৈ নামি যাওঁতে ৰেলখন গুচি যায় মাজনিশা পুনৰ পৰিয়ালৰ লোকৰ লগত কথা পতাৰ পাছত বিকিৰ ফোন বন্ধ হৈ পৰাৰ পাছত আজি পৰ্যন্ত যোগাযোগ হোৱা নাই বিকিৰ লগত অন্যহাতে যুৱকজন নিখোজৰ সন্দৰ্ভত পৰিয়ালৰ লোকে দেবেৰা পাৰ আৰক্ষীৰ লগতে ৰেল আৰক্ষীকো অৱগত কৰিছে যদিও আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই অসুখীয়া পিতৃ মাতৃৰ লগতে এটি 5 বছৰীয়া পুত্ৰ সন্তানৰ লগতে ঘৰখনৰ 5জনীয়া পৰিয়াল পোহপালৰ সম্পূৰ্ণ দায়িত্ব আছিল বিকিৰ ওপৰত হঠাৎ এনেদৰে নাইকিয়া হৈ পৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ অতি অমায়িক হিচাপে পৰিচিত বিকিৰ হঠাৎ সন্ধানহীন হৈ পৰা অঞ্চলজুৰি হুকত ভাঙি পৰিছে কোনো সদাশয় লোকে চাৱানা ভূমিজ উৰফে বিকিৰ সন্ধান পালে 7086052937 নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে তিনিচুকীয়াত থাকিলে তিনিচুকীয়াত থাকি ৰাতি সোমবাৰ দিনাখন 6টা বজাত চেন্নাইত গ'ল চেন্নাইত গৈছিলে তাৰপিছত চেন্নাই কথা কৈ আছিল আমি শুনি আছিলোঁ মানে হিন্দীত কৈছে আমি ইমানকৈ বুজি পোৱা নাই বাৰু তাৰপিছতে মোবাইলটো কাটি দে বুলি কৈছিলে ব্যুৰো ৰিপৰ্ট AN টেলিভিছন সোমবাৰে তেলেংগানাৰ জাগতিয়ালত প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা দক্ষিণৰ ৰাজ্যসমূহত NDAৰ সপক্ষে ব্যতিক্ৰমী উত্তেজনাৰ কথা উল্লেখ কৰে উক্ত সভাত তেলেংগানাৰ জাগতিয়ালত প্ৰধানমন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা সোমবাৰে তেলেংগানাৰ জাগতিয়ালত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি মোদীয়ে কয় যে দক্ষিণৰ ৰাজ্যসমূহত NDAৰ সপক্ষে ব্যতিক্ৰমী উত্তেজনা দেখা গৈছে তেলেংগানাৰ জনসাধাৰণৰ আকাংক্ষা পূৰণৰ বাবে বিজেপি প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যখনৰ ক্ষীপ্ৰ উন্নয়ন নিশ্চিত কৰিবলৈ ৰাজ্যখনৰ জনসাধাৰণক NDAৰ সপক্ষে ভোটদান কৰিবলৈ মোদীয়ে আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ আৰু BRSৰ দৰে পৰিপৱৰ্তী দলক 2G নেশ্যনেল হেল্থ কেলেংকাৰী বৰ্বছ কেলেংকাৰী আৰু ফডাৰ কেলেংকাৰীত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে মোদীয়ে তেলেংগানাৰ জনসাধাৰণক আশ্বাস দিয়ে যে যিসকলে তেওঁলোকক প্ৰতাৰণা কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ'ব নিউজ ডেস্ক AN টেলিভিছন আজিৰ শেষৰটো বাতৰি সোমবাৰে 3দিনীয়া ষ্টাৰ্টআপ মহাকুম্ভ নতুন দিল্লীৰ ভাৰতৰ মানপামত আৰম্ভ হয় এই ষ্টাৰ্টআপ ইনভেণ্টৰ লক্ষ্য হৈছে ভেঞ্চাৰ কেপিটেলিষ্ট বিনিয়োগকাৰী আৰু সম্ভাৱ্য কৰ্পৰেট অংশীদাৰকে ধৰি উদ্ভাৱকৰ বৰ্ণালীৰ সৈতে ষ্টাৰ্টআপসমূহক সংযোগ কৰা ষ্টাৰ্টআপ ইকোচিষ্টেম প্ৰদৰ্শন কৰা অন্যতম বৃহৎ অনুষ্ঠান 3দিনীয়া ষ্টাৰ্টআপ মহাকুম্ভ সোমবাৰে নতুন দিল্লীৰ ভাৰতৰ মানপামত আৰম্ভ হয় এই ষ্টাৰ্টআপ ইনভেটৰৰ লক্ষ্য হৈছে ভেঞ্চাৰ কেপিটেলিষ্ট বিনিয়োগকাৰী আৰু সম্ভাৱ্য কৰ্পৰেট অংশীদাৰকে ধৰি উদ্ভাৱকৰ বৰ্ণালীৰ সৈতে ষ্টাৰ্টআপসমূহক সংযোগ কৰা অনুষ্ঠানত ভাষণ দি DPIITৰ সম্পাদক ৰাজেশ কুমাৰ সিঙে কয় যে 2016 চনত যেতিয়া ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপ আৰম্ভ হৈছিল তেতিয়া প্ৰায় 300টা ষ্টাৰ্টআপ আছিল আৰু এতিয়া দেশত এই সংখ্যা 1 লাখৰো অধিক হৈছে এই মেগা ইনভেণ্টত 2000তকৈও অধিক ষ্টাৰ্টআপ 30,000 ভৱিষ্যত উদ্যোগী 50,000 ব্যৱসায়িক দৰ্শক হাজাৰ হাজাৰ বিনিয়োগকাৰী আৰু 10খন দেশৰ 500ৰো অধিক ইনকিউবেটৰ আৰু প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছে নিউজ ডেস্ক AN টেলিভিছন প্ৰাইমৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো নমস্কাৰ
আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।